প্ৰিয় বন্ধুসকল, ভাগ্য ডাঙৰ নে বুদ্ধি ডাঙৰ? এদিনাখনৰ কথা, ব্ৰহ্মদেৱ দেৱতাসকলৰ লগত বহি আছিল। তেওঁলোকৰ মাজত বুদ্ধি আৰু ভাগ্য উপস্থিত আছিল। ভাগ্য আৰু বুদ্ধিৰ মাজত তৰ্ক যুদ্ধৰ আৰম্ভ হয়। ভাগ্যয়ে বুদ্ধিক ক'লে, যি কাম মই কৰিব পাৰো সেই কাম বুদ্ধিয়ে কৰিব নোৱাৰে। তেতিয়া বুদ্ধিয়ে ক'লে, তেনে কথা নকবা। যদি মই কোনো মানুহৰ জীৱনৰ পৰা আঁতৰি দিওঁ তেনেহলে তেওঁ জ্ঞান শূন্য হৈ যাব, অন্যথা তেওঁ মৃত্যু পৰ্যন্ত হ'ব লাগিব। তুমি সেই মানুহজনৰ যিমানেই লগ নিদিয়া কিয় তেওঁ কেতিয়াও জীৱিত হৈ থাকিব নোৱাৰিব। তেতিয়া ভাগ্যয়ে ক'লে, সেই কথা নহয়, তুমি নাজানা, যিজনক মই লগ এৰা দিওঁ তেওঁ যিমানেই বুদ্ধিয়ক নহওক কিয় তেওঁ কেতিয়াও ধনৱান হ'ব নোৱাৰে। তেতিয়া বুদ্ধিয়ে ক'লে, ময়েই ডাঙৰ, ময়েই শ্ৰেষ্ঠ। তেতিয়া ভাগ্যয়েও ক'লে, ময়েই ডাঙৰ, ময়েই শ্ৰেষ্ঠ। এই তৰ্ক বিতৰ্কখিনি ব্ৰহ্মদেৱে লক্ষ্য কৰি আছিল আৰু তেওঁলোকক ক'লে, তোমালোক ৰ'বা, তোমালোকে তৰ্ক নকৰিবা। তেতিয়া ভাগ্যই ব্ৰহ্মদেৱক ক'লে, ব্ৰহ্মদেৱ, যিজন মানুহক মই লগ নিদিওঁ সেই ব্যক্তিজন কেতিয়াও ধনৱান আৰু সৌভাগ্যৱান হ'ব নোৱাৰে। তেওঁ সদায় দৰিদ্ৰ হৈয়ে থাকিব লাগিব। তেতিয়া বুদ্ধিয়ে ক'লে, নহয় ব্ৰহ্মদেৱ, ভাগ্যৰ কথা সঁচা নহয়। যিজন ব্যক্তিৰ জীৱনৰ পৰা মই আঁতৰি দিওঁ তেওঁ যিমানেই ভাগ্যশালী নহওক কিয় তেওঁ কেতিয়াও সুস্থিৰ হৈ থাকিব নোৱাৰে। বুদ্ধিহীন মানুহ জীৱনতে মৃত হয়। ব্ৰহ্মদেৱে দুয়োজনৰে কথা ভালকৈ শুনিলে। তেতিয়া তেওঁ ভাবি চিন্তি ক'লে, তোমালোক দুয়োজনৰে কথাৰ সমাধান সকলোৱে জানিব পাৰিব। তোমালোক দুয়োজনেই একোটা পৰীক্ষাৰ দ্বাৰা শক্তিৰ প্ৰদৰ্শন কৰিব লাগিব। তেওঁ ক'লে, পৃথিৱীৰ লোকত 20 বছৰীয়া পুত্ৰৰ লগত বিধৱা দুখীয়া নাৰীয়ে বাস কৰে। তেওঁলোক ইমানেই অভাৱী, লঘোণে ভোকে বাস কৰিবলগীয়া হৈছে। তোমালোক দুয়োজনৰ ভিতৰত যিজনেই মহিলাগৰাকীৰ ল'ৰাটোক ধনৱান আৰু সেই ৰাজ্যৰ ৰজা বনাব পাৰিব সেইজনকেই শ্ৰেষ্ঠ হিচাপে মানি লোৱা হ'ব। তেতিয়া ভাগ্যয়ে ক'লে, এই কাম মোৰ কাৰণে তেনেই সহজ। বুদ্ধিয়ে ক'লে, এই কাম ইমান সহজ নহয়। যেতিয়ালৈকে মই তেওঁৰ জীৱনত প্ৰৱেশ নকৰো তেতিয়ালৈকে তুমি তেওঁক ৰজা বনাব নোৱাৰা। ব্ৰহ্মদেৱে ক'লে, তোমালোক দুয়োজনেই সেই ল'ৰাটোৰ জীৱনত নিজৰ নিজৰ শক্তি প্ৰয়োগ কৰা আৰু তোমালোকে প্ৰমাণ কৰা কোনজনৰ দ্বাৰা তেওঁ ধনৱান ৰজা হ'বলৈ সক্ষম হ'ল। তেতিয়া ভাগ্যয়ে ক'লে, ব্ৰহ্মদেৱ, প্ৰথমতে মোক মোৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিবলৈ সুবিধা দিয়ক। ব্ৰহ্মদেৱে অনুমতি প্ৰদান কৰিলে। তেতিয়া বুদ্ধিয়ে ক'লে, ব্ৰহ্মদেৱ, এতিয়া মই সেই ল'ৰাজনৰ জীৱনৰ পৰা আঁতৰি আহিছো। এই বুলি কৈয়েই বুদ্ধিয়ে সেই ল'ৰাজনৰ জীৱনৰ পৰা আঁতৰি আহিল। যেতিয়াই বুদ্ধি সেই ল'ৰাটোৰ জীৱনৰ পৰা আঁতৰি আহিল, লগে লগে ল'ৰাজনে শুদ্ধ চিন্তা শক্তি হেৰুৱাই পেলালে। সি এজন পাগল মানুহৰ দৰে আচৰণ কৰিবলৈ আৰম্ভ কৰিলে। ভাগ্যই দেখিলে সেই ল'ৰাটোৰ লগত নিজৰ বুলিবলৈ একোৱেই নাছিল। ল'ৰাটোৰ মাত্ৰ 4টা ছাগলী আৰু এটা ভঙা চিঙা ঘৰ আছিল। ল'ৰাটোৱে জংঘলৰ পৰা ছাগলীকেইটাক খুৱাবলৈ গছৰ ডালপাত আনে আৰু সিহঁতক চৰায়। সেই ল'ৰাটোৱে তেনেকৈয়ে গোটেই দিনটো পাৰ কৰে। তাৰ অৱস্থা দেখি ভাগ্যই ভাবিলে, না পিন্ধিবলৈ ভাল কাপোৰ আছে, না এযোৰ চেন্দেল আছিল। এতিয়া মই ইয়াৰ লগত থাকি এই ল'ৰাটোক ৰজা বনাম। ভাগ্যই খেল আৰম্ভ কৰিলে। যিটো ৰাস্তাৰে সেই ল'ৰাটো জংঘললৈ গৈ আছিল সেই ৰাস্তাতেই ভাগ্যই এযোৰ সোণৰ জোতা ৰাখি দিলে। ল'ৰাটোৰ চকু সেই সোণৰ জোতাযোৰৰ ওপৰত পৰিল, কিন্তু সি সেই জোতাযোৰ সোণৰ বুলি চিনি পোৱা নাছিল। তাৰটো মাত্ৰ এযোৰ পিন্ধিবলৈ জোতাৰ যোগাৰ হ'ল। সি জোতাযোৰ পিন্ধি ললে। সি ভাবিলে, আজিৰ পৰা গছৰ ডালপাত আনিবলৈ গলেও ভৰিত আৰু দুখ নাপাওঁ। জোতাযোৰ পিন্ধি সি ঘৰলৈ উভতি আহিল। এনেকৈয়ে তাৰ প্ৰত্যেকটো দিন পাৰ হ'ল। সি জংঘলত ছাগলীকেইটা চৰাবলৈ যায় আৰু গছৰ ডালপাত
কাটি ছাগলীকেইটাক খাবলৈ দিয়ে। তাৰ মাকো বুদ্ধিহীন হৈ পৰিল, কাৰণ সেই মহিলাগৰাকীকো বুদ্ধিয়ে ত্যাগ কৰিছিল। সেই ল'ৰাটোৰ লগত ভাগ্যই পূৰ্ণ শক্তিৰে লগ দিলে। তেতিয়া ভাগ্যই ভাবিলে, মই এই ল'ৰাটোক মহাৰজা বনাবলৈ সংকল্প লৈছিলো, কিন্তু ইহঁতে মূৰ্খ পাগলৰ দৰে ব্যৱহাৰ কৰিছে। এইখিনি দেখি বুদ্ধিয়ে ভাগ্যক ক'লে, তুমি নাজানা নেকি মই যে সিহঁতৰ জীৱনৰ পৰা আঁতৰি আহিলো? যেতিয়া মই কাৰোবাৰ জীৱনৰ পৰা আঁতৰি আহোঁ তেতিয়া সেই মানুহে তেনে ব্যৱহাৰেই কৰে। ভাগ্যই উত্তৰ দিলে, ময়ো চাম বাৰু তুমি কি কৰিব পাৰা, আৰু এতিয়া তুমিও চোৱা মই কি কৰিব পাৰো। সেই দেশখনৰ ওচৰতে আনখন দেশৰ ৰজা তেজপ্ৰতাপ সিংহ আছিল। সেই ৰাজ্যত এজন বেপাৰী আছিল, যিজন মানুহে আন দেশলৈ গৈ বেপাৰ কৰিছিল। সেই বেপাৰীজনে উটৰ পিঠিত পিতলৰ বাচন বৰ্তন লৈ আন দেশলৈ গৈ বেপাৰ কৰিছিল। এদিন সেই বেপাৰীজনে সেইখন জংঘলদিয়েই গৈ আছিল, যিখন জংঘলত সেই ল'ৰাটোৱে ছাগলী চৰাই আছিল। সেই বেপাৰীজনে দেখিলে সেই ছাগলী চৰাই থকা ল'ৰাটোৰ ভৰিত এযোৰ সোণৰ জোতা পিন্ধি আছিল, কিন্তু সেই ল'ৰাটোৱে সোণৰ জোতাযোৰৰ কোনো মূল্য বুজি পোৱা নাছিল। তাক দেখি এনে লাগিছিল সেই সোণৰ জোতাযোৰ সি চিনি নাপায়। বেপাৰীজনে সেই ল'ৰাটোৰ ওচৰলৈ গৈ তেওঁক সুধিলে, ঐ ল'ৰা, এই জোতাযোৰ তুমি ক'ত পালা? তেতিয়া ল'ৰাটোৱে ক'লে, এই জোতাযোৰ মই জংঘলৰ মাজত পৰি থকা পাইছিলো। বেপাৰীজনে সুধিলে, তুমি এই জোতাযোৰ বেচিবা নেকি? ল'ৰাটোৱে ক'লে, হয়, মই বেচিম। এই জোতাযোৰ মই বহু দিনৰ পৰাই পিন্ধি আছো, কিন্তু না এই জোতাযোৰ পুৰণি হৈছে না বেয়া হৈছে। এই জোতাযোৰ বহুত মজবুত। এই জোতাযোৰৰ সলনি বহুত বস্তু নালাগে, মাত্ৰ দুবস্তা খাদ্য বস্তু দিলেই হ'ব, যিখিনিৰ জৰিয়তে মোৰ মা আৰু মই দুবেলা খাবলৈ জুৰিলেই হ'ল। আমি খাবলৈ পোৱাই নাই, বহুদিনৰ পৰা আমি ভোকত আছো। বেপাৰীজনে খাদ্য বস্তু দুবস্তা দিয়েই সেই জোতাযোৰ লৈ ললে। সোণৰ জোতাযোৰ পাই বেপাৰীজন বহুত আনন্দিত হ'ল। সেই ল'ৰাটোক দুটা বস্তা দি বেপাৰীজন আগবাঢ়িল। এইখিনি দেখি বুদ্ধিয়ে ভাগ্যক ক'লে, ভাগ্য, দেখিছা নহয়, তুমি দিয়া সোণৰ জোতাযোৰ মাত্ৰ দুবস্তা খাদ্য বস্তুৰ বিনিময়ত বিক্ৰী কৰি দিলে। তোমাৰ এই সোণৰ জোতাযোৰ বিক্ৰী হৈ গ'ল। ভাগ্যই বুদ্ধিৰ কথা শুনি ক'লে, বুদ্ধি, তুমি চিন্তা নকৰিবা। মই যাৰেই জীৱনত প্ৰৱেশ কৰোঁ, কোনেও তেওঁক ৰজা হোৱাৰ পৰা আঁতৰাব নোৱাৰে। মই সেই ল'ৰাটোক ৰজা বনাইহে এৰিম। বুদ্ধিয়ে ক'লে, ভাগ্য, মোৰ অবিহনে তুমি একো কৰিব নোৱাৰা। চাবাচোন, তোমাৰ কাৰণেই এদিন সেই ল'ৰাটো মৃত্যু মুখত পৰিব লগা হ'ব। ৰজা হোৱাৰ আগতেই বেচেৰাটো মৰি নগলেই হ'ল। ভাগ্যই ক'লে, বুদ্ধি, তুমি এইবিলাক কথা কিয় কৈছা? চোৱা এতিয়া মই কি কৰো। এইখিনি কৈয়েই ভাগ্যই সেই ল'ৰাটোৰ জীৱনলৈ আকৌ প্ৰৱেশ কৰিলে। ভাগ্যই পুনৰ অন্য এযোৰ সোণৰ জোতা সেই ৰাস্তাটোত ৰাখি দিলে, যিটো বাটেৰে সেই ল'ৰাজনে ছাগলী চৰাবলৈ যায়। যেতিয়া ছাগলী পালক ল'ৰাটোৱে পুনৰ এযোৰ সোণৰ জোতা পালে, সি বহুত ফূৰ্তি পালে। ইফালে বেপাৰীজনে যিযোৰ সোণৰ জোতা কিনি লৈ গৈছিল, সেই বেপাৰীজনে ভাবিলে, যদি এই জোতাযোৰ মই ৰজাক উপহাৰ হিচাপে দিওঁ, তেতিয়াহ'লে মহাৰাজে আনন্দিত হৈ মোক ভালেমান উপহাৰ দিব। এই কথা ভাবিয়েই সেই বেপাৰীজনে মহাৰাজ তেজপ্ৰতাপ সিংহৰ ৰাজসভাত উপস্থিত হ'ল। ৰাজসভাত গৈ মহাৰাজক সেই জোতাযোৰ উপহাৰ কৰি দিলে আৰু ক'লে, মহাৰাজ, এই সোণৰ জোতাযোৰ বিশেষকৈ আপোনাৰ কাৰণে মই লৈ আহিছো। এনে জোতা মোৰ মহাৰাজৰ ওচৰতহে থাকিব লাগে। মহাৰাজ তেজপ্ৰতাপ সিংহই জোতাযোৰ দেখি বহুত
সন্মান প্ৰদৰ্শন কৰিলে। লগতে এনে জোতা দেখি ৰজা প্ৰসন্ন হল আৰু মন্ত্ৰীক আদেশ দিলে, ৰাজমন্ত্ৰী, এই বেপাৰীজনক 200 স্বৰ্ণ মুদ্ৰা প্ৰদান কৰা। মহাৰাজে সেই বেপাৰীজনক 200 স্বৰ্ণ মুদ্ৰা উপহাৰ হিচাপে দান কৰিলে। ইমানখিনি স্বৰ্ণ মুদ্ৰা লাভ কৰি বেপাৰীজন আনন্দিত হল। তাৰ পিছতেই বেপাৰীজনে পুনৰ উটৰ পিঠিত পিতলৰ বাচন বৰ্তন লাদি অন্য দেশলৈ বেপাৰ কৰিবৰ কাৰণে সেই জংঘলৰ মাজেদি যাব লগা হয়, যিখন জংঘলত সেই ছাগলী পালক ল'ৰাটোৱে মাকৰ লগতে সেই জংঘলৰ মাজতেই বাস কৰিছিল। সেই ৰাস্তাৰেই বেপাৰীজনে গৈ আছিল। সৌভাগ্যবশতঃ সেই স্থানত ল'ৰাটোৱে ছাগলী চৰাই আছিল। জংঘলৰ মাজত সেই ল'ৰাটোক আকৌ দেখা পাই বেপাৰীজনে ল'ৰাটোৰ ওচৰলৈ চাপি গল। তেওঁ ল'ৰাটোৰ ভৰিলৈ চাই আচৰিত হল। ল'ৰাটোৰ ভৰিত সোণৰ জোতা দেখি তেওঁ ভাবিলে, ল'ৰাটোৱে এই সোণৰ জোতাবিলাক ক'ৰ পৰা আনে? বেপাৰীজনে ক'লে, ঐ ল'ৰা, তুমি এই জোতাযোৰো বেচিবা নেকি? ল'ৰাটোৱে যেন সেই কথাটোকেই ভাবি আছিল। ল'ৰাটোৱে ক'লে, হয়, বেচিম, কিন্তু এইবাৰ আপুনি 3 বস্তা খাদ্য বস্তু দিব লাগিব। বেপাৰীজনে ভালেই পালে আৰু ক'লে, হ'ব, 3 বস্তা দি দিম। লগে লগে 3 বস্তা খোৱা বস্তু দি বেপাৰীজনে সেই জোতাযোৰ লৈ ললে। এতিয়া বেপাৰীজনৰ মনত এটা বুদ্ধি খেলালে। আগৰযোৰ জোতা মই মহাৰাজক দিছিলো, যাৰ কাৰণে 200 সোণৰ মুদ্ৰা লাভ কৰিছিলো। এইবাৰো যদি এই সোণৰ জোতাযোৰ মই উচৰ্গা কৰো, আগৰ বাৰতকৈ বেছি উপহাৰ মোক দিব। এইবাৰো এই জোতাযোৰ মই মহাৰাজক উপহাৰ হিচাপে দিম। লগে লগে সেই বেপাৰীজনে মহাৰাজ তেজপ্ৰতাপ সিংহৰ ওচৰত উপস্থিত হল। বেপাৰীজনে ৰজাক ক'লে, মহাৰাজ, মই মোৰ মহাৰাজৰ কাৰণে প্ৰত্যেকবাৰেই ভাল ভাল বস্তু আনিবলৈ চেষ্টা কৰো। মহাৰাজ, এই জোতাযোৰ আপুনি গ্ৰহণ কৰক। মহাৰাজে যেতিয়াই সেই জোতাযোৰ দেখিলে, তেওঁ ক'লে, সঁচাকৈ এই জোতাযোৰ বৰ ধুনীয়া। মহাৰাজে বেপাৰীজনক সুধিলে, তুমি মোক এইটো কোৱাচোন, এই জোতাবিলাক তুমি ক'ৰ পৰা পোৱা? এই জোতাবোৰ কোনে দিয়ে? বেপাৰীজনে থতমত খাই কি কম কি নকম হল। অলপ সময় ভাবি মিছা কোৱাই ভাল হ'ব বুলি তেওঁ ক'লে, মহাৰাজ, এখন দেশত এজন ৰজা আছে। সেই দেশত মই বেপাৰ কৰিবলৈ যাওঁ। সেই ৰজাজনে উপহাৰ হিচাপে এই জোতা মোক প্ৰদান কৰিছে আৰু মই আপোনাৰ সেৱাত অৰ্পণ কৰিছো। এই কথা শুনি মহাৰাজে বেপাৰীজনক সুধিলে, সেই ৰজাজনৰ যুৱৰাজ আছে নেকি? বেপাৰীজনে পুনৰ মিছা মাতিলে, নাই মহাৰাজ, বৰ্তমান সেই ৰজাজন নিজেই যুৱৰাজ, তেওঁৰ বিবাহ হোৱা নাই। এই কথা শুনি মহাৰাজ তেজপ্ৰতাপ সিংহই ক'লে, মোৰ কন্যা বিবাহৰ উপযোগী হৈছে। তুমি সেই যুৱৰাজক গৈ কবা, তেওঁ মোৰ কন্যাৰ লগত বিবাহ কৰাব পাৰিবনে? এই প্ৰস্তাৱ তেওঁ স্বীকাৰ কৰিব নে নকৰে? ৰজাৰ এই কথা শুনি বেপাৰীজন দুমোজাত পৰিল। বেপাৰীজনে ভাবিলে, এতিয়াতো মই ফচি গলো। মইতো এই জোতাবিলাক কোনো ৰজাৰ পৰা অনা নাছিলো। এতিয়া মোৰ কি অৱস্থা হ'ব? মই মোৰ কথাতেই বান্ধ খাই পৰিলো। ৰজাই বেপাৰীক আদেশ দিলে, বেপাৰী, তুমি সেই যুৱৰাজৰ ওচৰলৈ যোৱা, যেনেকৈ পাৰা তেওঁক মনোৱা, যাতে মোৰ কইনাৰ লগত তেওঁক বিয়া কৰাই দিব পাৰো। এতিয়া বেপাৰীজনে আৰু চিন্তাত পৰিল। ৰাজসভাৰ পৰা বিদায় ললে। ঘৰলৈ উভতি আহি পুনৰ বেপাৰৰ কাৰণে ওলাই গল। যেতিয়া সেই জংঘলখনত বেপাৰীজন উপস্থিত হল, তেওঁ ভাবিলে, যদি মই এই জংঘলৰ মাজত এই ল'ৰাজন লগ নাপালোহেঁতেন, তেতিয়াহলে মই সোণৰ জোতা নাপালোহেঁতেন। যদি সেই জোতা দুযোৰ মই নাপালোহেঁতেন,
তেতিয়াহ'লে সেই জোতা মই ৰাজনক নিদিলোহেঁতেন আৰু মোৰ বিপদ মই নিজেই চপাই ললো। এই ল'ৰাটোৱে এতিয়া মোক ফচাই মাৰিলে। এই সময়ত মই কেনেকৈ মোৰ কথাৰ মান ৰাখো? এই ল'ৰাটোৱে মোক শেষ কৰিহে এৰিব। এই কথা ভাবি ভাবি সেই বেপাৰীজন ল'ৰাটোৰ গৃহত উপস্থিত হল। ল'ৰাটোৱে তাৰ ভঙা চিঙা গৃহত বেপাৰীজনক দেখি বহুত আনন্দিত হল, কাৰণ বেপাৰীজনৰ কাৰণেই ল'ৰাটোৱে খোৱা বস্তুৰ যোগাৰ পাইছিল। ল'ৰাটোৱে ক'লে, আহক আমাৰ গৃহত প্ৰৱেশ কৰক। বেপাৰীজনে ল'ৰাটোৰ ওচৰত অলপ সময় ৰখিলে আৰু ল'ৰাটোৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে। সময়ত ল'ৰাটোৰ লগত ভাগ্যই লগ দিছিল। কথা পাতি পাতি সেই ল'ৰাটো পিতলৰ বস্তাটোত বহি দিলে। যেতিয়াই ল'ৰাটো সেই বস্তাটোৰ ওপৰত বহিলে, লগে লগে বস্তাটোৰ ভিতৰত থকা গোটেই পিতলখিনি সোণ হৈ পৰিল। সকলো ফালে সেই বস্তাটোৰ সোণৰ জিলিকনি জিলিকি উঠিল। এইখিনি দেখি বেপাৰীজনে এইটো বিশ্বাস হৈ গল যে এই ল'ৰাজন হয় যাদুকৰ, নহয় কোনো দেৱধাৰী মানৱ, নহলে তেওঁৰ ওপৰত ভগৱানৰ কৃপা বাস কৰে। বেপাৰীজনে ভাবিলে, মোৰ ওচৰত ধনৰ অভাৱ নাই। মই যদি এই ল'ৰাটোকে ৰজা বনাই দিওঁ আৰু সম্ৰাট ঘোষণা কৰো, মোৰ ওচৰতো ধন আৰু সোণৰ কোনো অভাৱ নাই। এই জংঘলৰ মাজত যদি মই এখন ৰাজ্য প্ৰতিষ্ঠা কৰি দিওঁ, এই ৰাজ্যৰ ৰজা ল'ৰাটো হ'ব। আৰু মই যদি মন্ত্ৰী হৈ যাওঁ আৰু পিছৰ মাহত ৰজাৰ ওচৰত গৈ যদি এই ল'ৰাজনকেই ৰজা হিচাপে দেখাব পাৰো। এই কথা ভাবি বেপাৰীজনে ল'ৰাটোক ক'লে, ঐ ল'ৰা, মই তোমাক এই ঠাইৰ ৰজা বনাব বিচাৰিছো আৰু তুমি থাকিবৰ কাৰণে এটা ডাঙৰ প্ৰকাণ্ড ৰাজমহল প্ৰস্তুত কৰিম। ল'ৰাটোৱে ক'লে, ঠিক আছে, আপুনি যিটোৱেই ভাল দেখে সেইটোৱেই কৰক, কিন্তু এটা কথা, মোৰ লগত এই ছাগলীকেইটা থাকিবলৈ দিব। মই মোৰ ছাগলীকেইটা মোৰ লগতেই থাকিবলৈ দিম। ল'ৰাটোৰ কথা শুনি বেপাৰীজনে ভাবিলে, এই ল'ৰাটো মূৰ্খ নেকি? মই তাক ৰজা বনাব বিচাৰিছো, সি ছাগলীৰ চিন্তাত আছে। ই কেনেকুৱা কথা কৈ আছে? তথাপিও বেপাৰীজনে ক'লে, ঠিক আছে। লগে লগে কম সময়তেই এটা সুন্দৰ প্ৰকাণ্ড ৰাজমহল সেই ল'ৰাটোৰ কাৰণে বনাই দিলে। বেপাৰীজনে ওচৰে পাজৰে থকা সকলো গঞাৰ মাটি সম্পত্তি কিনি ললে। সেই নতুন ৰাজ্যখনৰ কাৰণে এদল সেনা বাহিনীৰো যোগাৰ কৰিলে। চাকৰ চাকৰণী, দাস দাসী সকলো যোগাৰ কৰিলে। এইবিলাক দেখি সেই বুদ্ধিহীন ল'ৰাটোৱে ভাবিলে, নাজানো এই বেপাৰীজন ক'ৰ পৰা আহিল। সিটো আমাৰ জীৱন ধ্বংস কৰি দিছে। এতিয়াতো মই ছাগলীকেইটা চৰাবলৈও সময় নাপাওঁ। ল'ৰাটোৱে বেপাৰীজনক ক'লে, আপুনি যিটোৱে কৰিব বিচাৰে সেইটোৱেই কৰক, কিন্তু মোৰ ছাগলীকেইটা একো অনিষ্ট হ'ব নালাগে। যদি মোৰ ছাগলীকেইটাৰ কিবা হয়, আপোনাক খুদাই নেৰিম। আপুনি ইমান মানুহ গোটাই ৰাখিছে, আমাৰ জীৱন ধ্বংস হৈ গৈছে। তেতিয়া বেপাৰীজনে ক'লে, আৰে মইতো তোমাক ৰজা বনালো, মই তোমাৰ মন্ত্ৰী। কিন্তু সেই ল'ৰাটোৱে এইবোৰ একো বুজিয়েই পোৱা নাছিল। এতিয়া ভাগ্যই বুদ্ধিক ক'বলৈ আৰম্ভ কৰিলে, চোৱাচোন, এই ল'ৰাটোক মই ৰজা বনাই দিলো, এতিয়া সি এখন ৰাজ্যৰ ৰজা। তেতিয়া বুদ্ধিয়ে ক'লে, তুমি কিয় মিছা মাতিছা? এই স্থানত উপস্থিত থকা সকলো দেৱতাই এই কথাৰ নিৰ্ণয় কৰিব, তুমি এই ল'ৰাজনক ৰজা বনাব পাৰিলা নে নাই পৰা। তেতিয়া ব্ৰহ্মদেৱে ক'লে, এই ল'ৰাটোৰ এতিয়াও স্বভাৱ সলনি হোৱা নাই। সি এতিয়াও সেই ছাগলী চৰোৱা মনটোৱেই ধৰি ৰাখিছে। লগে লগে ভাগ্য সেই ল'ৰাটোৰ গাত আকৌ প্ৰৱেশ কৰিলে। বেপাৰীজনে 4টা ছাগলীৰ মাজৰ পৰা এটা ছাগলী বিক্ৰী কৰি দিলে। যেতিয়াই সেই ল'ৰাটোৱে জানিব পাৰিলে যে এটা ছাগলী সেই মানুহজনে বিক্ৰী কৰিছে, তেতিয়া ল'ৰাটোৱে চিঞৰি চিঞৰি কান্দিবলৈ ললে। যেতিয়া সেই ৰাজ্যৰ সৈনিকসকলে আৰু প্ৰজাসকলে গম পালে ৰজাই এনে কৰিছে, তেতিয়া তেওঁলোকে ভাবিলে হয়তো ৰজা পগলাও হ'ব পাৰে। তেতিয়া
বেপাৰীজনে ল'ৰাটোক বুজালে, তুমি এনেকুৱা কিয় কৰিছা? এইবিলাক শোভা নাপায়। তোমাৰ 4টা ছাগলী আছিল, মই তোমাক আৰু ছাগলী কিনি আনি দিম। এই কথা শুনি ল'ৰা ৰজাই মান্তি হল। লগে লগে ল'ৰাটোৱে বেপাৰীৰ পিছে পিছে লাগি গল। আজিয়েই মোক ছাগলী কিনি আনি দিয়ক। বেপাৰীজনে কলে, চাওক মহাৰাজ, এতিয়া আপুনি ৰজা, এই সৰু সৰু কথাবিলাকত গুৰুত্ব দিব নালাগে। মই ভাবিছো আপোনাৰ বিবাহ কৰি দিয়া হওক। আপুনি আপোনাৰ মাকক এই কথা জনাওক। ওচৰতে থকা ৰাজ্যৰ ৰজা তেজপ্ৰতাপ সিংহৰ কন্যাগৰাকী অতি সুন্দৰ। সেই কন্যাৰ লগত আপোনাৰ বিবাহ কৰাই দিম। কিন্তু ল'ৰা ৰজাৰতো জ্ঞানেই নাছিল, বুদ্ধিয়েই নাছিল। সি বেপাৰীজনক কলে, আপুনি মোক কি বিবাহ কৰাব? ল'ৰাটোৰ মাকেও কলে, বিয়া পাতিলে কি হব? আমাৰ জীৱন আপুনি ধ্বংস কৰি দিলে। ইমান ভিৰ ভাৰৰ মাজত আমাক আনি সুমুৱাই দিলে। আগতে ধুনীয়াকৈ আছিলো, ছাগলী চৰাবলৈ সময় পাইছিলো। এই কথা শুনি বেপাৰীজন আচৰিত হল। এনেকুৱা লাগিছে মাক আৰু পুতেক দুয়োটাই পাগল। এতিয়া মই কি কৰিম? ফালে ৰজা তেজপ্ৰতাপ সিংহৰ ভয়ে খাই আছিল। তেনেকৈয়ে 6টা মাহ পাৰ হল। এতিয়া বেপাৰীজনে নিজৰ ৰাজ্যৰ ৰজা তেজপ্ৰতাপ সিংহৰ ৰাজসভাত উপস্থিত হল। মহাৰাজক গৈ কলে, মহাৰাজ, ব্ৰাহ্মণ আৰু সম্বন্ধীয়ক সেই ৰাজ্যলৈ পঠাই দিয়ক। মই সেই ৰাজ্যৰ ৰাজকুমাৰক মান্তি কৰিলো। যুৱৰাজে আপোনাৰ ছোৱালীৰ লগত বিবাহ কৰাবলৈ প্ৰস্তুত। এই কথা শুনি মহাৰাজ তেজপ্ৰতাপ সিংহই বহুত সুখী হল। ৰাজনে ব্ৰাহ্মণ আৰু এজন সম্বন্ধীয়ক মাতিলে। সেই দুজনক বেপাৰীজনৰ লগত সেই ৰাজ্যলৈ পঠাই দিলে। বেপাৰীজনে তেওঁলোক দুইজনকেই সেই ল'ৰাটোৰ ৰাজসভাত উপস্থিত কৰিলে। বেপাৰীজনে তেওঁ মহাৰাজক কলে, আপুনি মনে মনে থাকিব, একো নকব, নহলে মহাৰাজ তেজপ্ৰতাপ সিংহই আমাক দুইজনকেই ফাঁচী কাঠত ওলমাই দিব। এই কথা শুনি সৰু ৰজাই ভয় খালে আৰু বেপাৰীৰ কথাত মান্তি হল। সেই ৰাজ্যৰ ব্ৰাহ্মণজনে তেজপ্ৰতাপ সিংহৰ আত্মীয়জনে সেই বিবাহৰ এটা শুভ দিন চাই তেওঁলোকৰ বিবাহ দিন ধাৰ্য কৰিলে। ইয়াৰ পিছতেই ব্ৰাহ্মণ আৰু সেই ৰাজ্যৰ দুয়োজনেই নিজ ৰাজ্যলৈ উভতি গল। তেওঁলোক ৰাজসভাত পোৱাৰ পিছত মহাৰাজে তেওঁলোকক সুধিলে, যুৱৰাজ কেনে পালা? ব্ৰাহ্মণে মহাৰাজক কলে, সেই ৰাজ্যত একো বস্তুৰেই অভাৱ নাই মহাৰাজ। ধন সোণ ঐশ্বৰ্য বিভূতিৰে পূৰ্ণ হৈ আছে মহাৰাজ। সেই ৰাজ্যখন অত্যন্ত সুন্দৰ। এই কথা শুনি মহাৰাজ তেজপ্ৰতাপ সিংহই বহুত আনন্দিত হল। লগে লগে বিবাহৰ আয়োজন কৰিলে। কেইদিনমানৰ পিছতেই বিবাহৰ দিন আহি উপস্থিত হল। বিবাহৰ দিনা বেপাৰীজনে তেওঁৰ মহাৰাজক সুন্দৰকৈ সজাই পৰাই ললে আৰু দৰা সাজিলে। এখন সুন্দৰ ৰথত ৰজাক বহুৱাই কইনা ঘৰলৈ আগবাঢ়িল। যুৱৰাজৰ ৰথ যেতিয়া সেই ৰাজ্যত প্ৰৱেশ কৰিলে, যেতিয়া ৰজা তেজপ্ৰতাপ সিংহই দেখিলে দৰা সেই ৰাজ্যত উপস্থিত হৈছে, তেতিয়া নিজৰ মন্ত্ৰীৰ হতুৱাই বহুত উপহাৰৰ সৈতে দৰাক আদৰিবলৈ পঠাই দিলে। ইফালে যেতিয়াই সেই ল'ৰাটোৱে বহুত সৈনিকৰ সৈতে এদল সৈনিক অহা দেখিলে, তেতিয়া তেওঁ ভয় খালে আৰু নিজৰ ৰথৰ পৰা জঁপিয়াই তেওঁ পলাবলৈ আৰম্ভ কৰিলে। যেতিয়াই ৰজাই পলাই যোৱা দেখিলে, তেতিয়াই বেপাৰীজনে ভাবিলে, ই মোক সঁচাকে মৰাইহে এৰিব। লগে লগে বেপাৰীজনে দৌৰি গৈ তেওঁক ধৰিলে আৰু কলে, আপুনি এনেকুৱা কিয় কৰিছে? ল'ৰাটোৱে বেপাৰীজনক কলে, এই সৈনিকসকলে হাতত তৰোৱাল লৈ আহিছে, আমাক কাটি নেপেলাইতো। বেপাৰীজনে কলে, ভয় খাব নালাগে, সিহঁতে আপোনাক একো অনিষ্ট নকৰে। এই কথা শুনি ল'ৰাটোৱে পুনৰ ৰথত আহি বহিলেহি। ৰজা তেজপ্ৰতাপ সিংহই দেখিলে ৰাজকুমাৰ
অত্যন্ত ধুনীয়া। ৰজাই দৰাঘৰীয়াক আদৰণি জনালে আৰু বিবাহ মণ্ডপত বহুৱালে। ৰজা তেজপ্ৰতাপ সিংহই বেপাৰীজনক কলে, বেপাৰী, ৰাজকুমাৰৰ লগে লগে কিয় আছা? বেপাৰীজনে কলে, মহাৰাজ, মই এই যুৱৰাজৰ মন্ত্ৰী, সেই ৰাজ্যৰ ময়েই মন্ত্ৰী। ইয়াৰ পিছতেই মহাৰাজে তেওঁৰ কন্যাক সেই ল'ৰাজনৰ লগত বিয়া পাতি দিলে। বিবাহ সম্পন্ন হল। তাৰ পিছত ৰজা তেজপ্ৰতাপ সিংহই নিজ কন্যা আৰু সেই যুৱৰাজক ৰাজমহলত থাকিবলৈ দিলে আৰু বেপাৰীজনক থাকিবলৈ অন্য এটা কোঠা প্ৰদান কৰিলে। বেপাৰীজনে মনে মনে ভয় খাই আছিল, সেই ল'ৰাটোৱে একো গণ্ডগোল নকৰেতো। লাহে লাহে ৰাতি হল। ৰাজ পৰম্পৰা অনুসৰি ৰাজকুমাৰীয়ে কন্যাৰ সাজত খোৱা বস্তু লৈ নিজৰ স্বামীৰ কোঠালৈ গল। ল'ৰাটোৱে ইমান ধুনীয়া সাজ পোছাকৰ সৈতে কন্যাগৰাকীক দেখি সি ভয় খালে। সেই বুদ্ধিহীন ল'ৰাটোৱে সৰুতে শুনা এটা সাধু কথালৈ মনত পৰিল। সি শুনিছিল এজনী ৰাক্ষসনীয়ে সুন্দৰ ৰূপত সৰু ল'ৰা ছোৱালীবিলাকক খাই পেলাইছিল। সি ভাবিলে, এইজনী ৰাক্ষসনীটো নহয়, মোক খাই পেলাব নেকি? সৰুতে শুনিছিল ৰাক্ষসনীয়ে ধুনীয়া ৰূপত মানুহৰ তেজ খাই মাৰি পেলাইছিল। ৰাক্ষসনীৰ হাতত মৰাতকৈ মই ইয়াৰ পৰা পলোৱাই ভাল। সেই ল'ৰাটোৱে চিঞৰি চিঞৰি ৰাজমহলৰ পৰা জংঘলৰ ফালে দৌৰ মাৰিলে। দৌৰি দৌৰি গৈ সি এখন নদী পালে আৰু সি সেই পানীত জঁপিয়াই দিলে। যেতিয়া সি পানী পৰি বকাবলৈ ধৰিলে, লগে লগে পানীৰ পৰা ওলাই আহি নদীৰ কাষতেই বহি পৰিল। ইফালে ৰাজকুমাৰীক কৰা অপমানৰ কথা মহাৰাজে জানিব পাৰি ৰজাৰ খঙে চুলি ৰাগ পালেগৈ। ৰজা তেজপ্ৰতাপ সিংহই সৈনিকসকলক আদেশ দিলে, অতি সোনকালে সেই ৰাজকুমাৰক ধৰি আনিব লাগে। ৰজাৰ সৈনিকে বিচাৰি বিচাৰি সেই নদীৰ পাৰত ৰাজকুমাৰক পাই তাৰ পৰা ধৰি বান্ধি লৈ আনিলে। ৰাজকুমাৰক দেখি ৰজাৰ খং উঠিল। ৰজাই কঠোৰ দণ্ডৰে দণ্ডিত কৰিবৰ কাৰণে প্ৰস্তুত হল আৰু সৈনিকক আদেশ দিলে, পিছদিনাখনৰ পুৱা তেওঁলোকক কঠোৰ শাস্তি দিয়া হওক। এইখিনি দেখি ভাগ্যই বিবুধিত পৰিল। এই ল'ৰাটো সঁচাকৈ মূৰ্খ, মোৰ গোটেই যোজনা শেষ কৰি দিলে। তেতিয়া বুদ্ধিয়ে এটা হাঁহি মাৰি ভাগ্যক কলে, অৱশেষত তুমি হাৰি গলা। দেখিলা নহয়, তুমি ইমান চেষ্টা কৰাৰ পিছতো সেই ল'ৰাটো ৰজা হব নোৱাৰিলে। এতিয়া সিহঁতক মৃত্যুদণ্ডৰে দণ্ডিত কৰিব। বুদ্ধিহীন হোৱাৰ কাৰণে সি মৃত্যুদণ্ডৰে দণ্ডিত হব। এতিয়া তুমি মানি ললানে? নিৰাশ মনেৰে ভাগ্যই কলে, যদি তুমি এই ল'ৰাটোক বচোৱা মই হাৰ মানি লম। বুদ্ধিয়ে হাঁহি হাঁহি কলে, ঠিক আছে, এতিয়া মোৰ পৰিকল্পনা চোৱা, মই তাক বুদ্ধিৰ দ্বাৰা কেনেকৈ বচাম। এই কথা কৈয়েই বুদ্ধিয়ে সেই ল'ৰাটোৰ দেহত প্ৰৱেশ কৰিলে। যেতিয়াই সেই ল'ৰাটোৰ দেহত বুদ্ধিৰ প্ৰৱেশ ঘটিল, সি নিজকে বচাবলৈ ইটোৰ পিছত সিটো বুদ্ধি ভাবিবলৈ ললে। পিছদিনাখনৰ পুৱা যেতিয়াই সেই ল'ৰাটোক মহাৰাজৰ ওচৰত প্ৰস্তুত কৰা হল, তেতিয়াই সেই ল'ৰাটোৱে কলে, মহাৰাজ, আপুনি মোৰ শহুৰ। এতিয়া মই আপোনাক সুধিব পাৰোনে, আপুনি মোক কোনটো অপৰাধৰ কাৰণে মৃত্যুদণ্ডৰে দণ্ডিত কৰিব বিচাৰিছে? ৰজাই কলে, তুমি ৰাজকুমাৰীক অপমান কৰি মোক ক্ৰোধিত কৰিছা, ইয়াৰ কাৰণেই তুমি শাস্তি পাবই লাগিব। তেতিয়া ল'ৰাটোৱে কলে, মহাৰাজ, মোৰ কুলত এইটো মান্যতা আছে, বিবাহৰ প্ৰথম দিনাখনি কন্যাৰ সন্মুখত সেইদিনাখন যদি কোনো ব্যক্তিৰ নদীত পৰি মৃত্যু হয়, তেনেহলে সেই কন্যাগৰাকীক বিধৱা বুলি গণ্য কৰা হয়, অন্যথা সন্তান প্ৰাপ্ত নহয়। যোৱা ৰাতি যেতিয়াই আপোনাৰ কন্যা মোৰ ৰুমত প্ৰৱেশ কৰিছিল, তেতিয়া মই নদীৰ ফালে মোক বচোৱা বুলি চিঞৰি চিঞৰি কোৱা শুনিবলৈ পালো। মই নিজেই নিজক ৰখাব নোৱাৰিলো। লগে লগে মই সেই মৰিবলৈ ধৰা
মানুহজনক বচাবলৈ নদীৰ পাৰত উপস্থিত হলো। মই তেওঁক ৰক্ষা কৰিবলৈ সক্ষম হলো। তেতিয়া সেই মানুহজনে মোক ধন্যবাদ জনাই তাৰ পৰা গুচি গল। যেতিয়াই মানুহজন গুচি গল, মই নদীৰ পাৰতে অলপ সময়ৰ কাৰণে বহি পৰিলো। তেতিয়াই আপোনাৰ সৈনিকে মোক বন্দী কৰি লৈ আনিলে। এয়া যদি মোৰ ভুল হয়, তেনেহলে মোক দণ্ডিত কৰিব পাৰে। ল'ৰাটোৰ কথা শুনি ৰজা অতি আনন্দিত হল। মহাৰাজে কলে, মোৰ মৃত্যুৰ পিছত এইখন ৰাজ্যৰ ৰজা তুমি হব লাগিব। ইফালে ব্ৰহ্মাদেৱৰ সভাত বুদ্ধি আৰু ভাগ্যৰ নিৰ্ণয় হৈ পৰিল। সকলো দেৱতাই বুদ্ধিৰ জয় জয়কাৰ কৰিবলৈ আৰম্ভ কৰিলে। সকলোৱে কলে, ভাগ্য তুমি হাৰিলা। যাৰ লগত বুদ্ধি নাথাকে তেওঁ একো কৰিব নোৱাৰে। বুদ্ধিয়ে মিচিকিয়াই ভাগ্যৰ ফালে চালে। ভাগ্যই হাঁহি হাঁহি কলে, মই তোমাৰ ওচৰত হাৰ মানিছো। সঁচাকৈ তুমি মোতকৈ শ্ৰেষ্ঠ আৰু ডাঙৰ। লগে লগে ভাগ্যই কলে, যদি কোনো ব্যক্তি দুখীয়া ঘৰত জন্ম হয়, তেতিয়াও তেওঁ নিজৰ বুদ্ধি কৌশলতাৰে সকলো সীমা অতিক্ৰম কৰি নিজৰ জীৱন সৌভাগ্যময় কৰি তুলিব পাৰে।